মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল যিসকলে 9ত পঢ়ি আছা, তোমালোকে তাৰ বাবে এখন ৰুটিন আনিছো। বহু ছাত্ৰ-ছাত্ৰীয়ে এইটো কৈ আছিল বা ৰিকুৱেষ্ট কৰি আছিল, যিটো টিউচন গ্ৰুপতে হওক, যিটো হোৱাটছএপ অনলাইন টিউচন গ্ৰুপ হওক বা ইউটিউবৰ লাইভ ছেকশ্যনতে হওক, সকলোৱে এইটো কমেণ্ট কৰি আছিল এখন ষ্টাডি ৰুটিন লাগে। কিয়নো কাৰণ কিছুমান ছাত্ৰ-ছাত্ৰীয়ে কি হয় যে সাবজেক্ট কিছুমান পঢ়িব থাকি যায়, বহুত দিনলৈকে পঢ়িব টাইম নিমিলে, মেথছে হওক বা ইংলিছে হওক, তেনেকুৱা পঢ়িব টাইম নিমিলে। যাতে প্ৰত্যেক দিনে অৰ্থাৎ সদায়ে প্ৰতিটো সাবজেক্টে যাতে টাচ কৰিব পাৰে, পঢ়িব পাৰে, তাৰ বাবে লৈ আহিছো মই ৰুটিন এখন। সম্ভৱতঃ তোমালোকে ব্যৱহাৰ কৰিলে লাভান্বিত হ'ব পাৰিবা। ঠিক আছে, আলোচনা কৰিছো। তাৰ আগতে মই তোমালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ আহিছে চেনেলটোত, তেওঁলোকক জনাব বিচাৰো যে আমাৰ অনলাইন ক্লাছ এটা কৰি থকা হৈছে, লাইভ টিউচন হয়, য'ত মাত্ৰ 49 টকাতে ছাত্ৰ-ছাত্ৰীয়ে টিউচন ল'ব পাৰে। 4 মাহত 200 টকা দিলেই টিউচনৰ সুবিধা লাভ কৰিব পাৰিব। অধিক জানিবৰ বাবে যিটো নাম্বাৰ দেখা পাইছে হোৱাটছএপ নাম্বাৰ, এই নম্বৰটো SMS বা ফোন কৰি সুধি ল'ব পাৰিব, আটাইবিলাক জানিব পাৰিব। ঠিক আছে, যিসকলে ল'ব বিচাৰে তোমালোকে ল'ব পাৰে। মেথছ, ছায়েন্স আৰু ইংলিছ গ্ৰামাৰৰ ক্লাছ হয়, লগতে ছ'চিয়েল ছায়েন্সৰ যিকেইটা টান ছাবজেক্ট চেপ্টাৰ সেইকেইটাও আলোচনা কৰা হ'ব। চ' SMS কৰিব পাৰিব। ঠিক আছে, এতিয়া আহিছো আমি টাইম টেবুলখনৰ ওপৰত। 5:30 পৰা 6 বজালৈকে মই ৰাখিছো খোৱাৰ সময়, শুই উঠা আৰু এক্সাৰচাইজ কৰা। এইখিনি সময়ত বিশেষকৈ 5:30 বজাত শুই উঠিব লাগে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে দেৰিকে শুই উঠে, যিসকলে 5 বজাত শুই উঠা অভ্যাস আছে বা 4 বজাত শুই উঠা অভ্যাস আছে, তেনেবোৰ ছাত্ৰ-ছাত্ৰীয়ে কাৰণে বহুত ভাল। তেওঁলোকৰ আগৰ নিয়মটোৱে মানি থাকক বা সোনকালে উঠক, তেওঁলোকে পঢ়াৰ টাইমটো বেছি পাব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে দেৰিকে উঠে, গতিকে তেওঁলোকে সোনকালে যাতে উঠে। যিসকলে সোনকালে উঠে তেওঁলোকে 5:30 বজাত উঠাৰ কথা কোৱা নাই। যিসকলে দেৰিকে উঠে তেনেবোৰ ছাত্ৰ-ছাত্ৰীয়ে 5:30 বজাত উঠিব লাগিব ৰুটিনখন মতে। ঠিক আছে, তাৰপিছত এইখিনি সময়ত আধা ঘণ্টাত কি কৰিব লাগিব, শুই উঠি দাঁত ব্ৰাছ কৰা বা অলপ এক্সাৰচাইজ কৰা, তেনেকুৱা কৰি বা চাহ খোৱা। তাৰপিছত 6 বজাৰ পৰা 7 বজালৈকে ষ্টাডি, ইংলিছ বা MIL। ইংলিছ ছাবজেক্টটো পঢ়িব লাগিব, পঢ়িব। তাৰপিছত 7 বজাৰ পৰা 7:45 MIL, অৰ্থাৎ যাৰ অসমীয়া হ'ব পাৰে, বেংগলী হ'ব পাৰে, বড়ো হ'ব পাৰে, যাৰ মাতৃভাষা সেইখন কিতাপখন পঢ়িবা। তাৰপিছত 7:45 পিছত যিহেতু বিদ্যালয় থাকে, 8:30 বজামানত যাবই লাগে। চ' এইখিনি সময়ত গা ধোৱা, ভাত খোৱা বা তেনেকুৱাকে বিদ্যালয়লৈ সাজু হোৱা, এইখিনি সময় থাকিব। তাৰপিছত দিনটো বিভিন্ন ধৰণৰ ক্লাছ থাকে, স্কুলত যোৱাতে যাব, তাৰ পৰাই খোৱা বা টিউচন, কিছুমানৰ টিউচন থাকে, গতিকে টিউচনত যোৱা, তেনেকুৱা সময় থাকিব। তাৰপিছত মই যদি চাওঁ 6:15 পৰা 7:30 বজালৈকে এইখিনি সময় মেথছ কৰিব, যিটো অংক গণিতখন চাবা। তাৰপিছত 7:30 পৰা 8:30 বজালৈকে ছ'চিয়েল চায়েন্স চাবা, অৰ্থাৎ যিটো সমাজ বিদ্যা বা সমাজ বিজ্ঞান। 8:30 বজাৰ পৰা 9:15 এইখিনি সময় ভাত খোৱা, অৰ্থাৎ ডিনাৰ, ৰাতি ভাত যিটো খোৱা যায়, বা কথা পতা মা দেউতাৰ লগত, তেনেকুৱাকে বা টিভি চোৱা, এইখিনি সময়ৰ ভিতৰতে কৰিবা। তাৰপিছত 9:15 পৰা 10:15 আকৌ পঢ়িবা, ছায়েন্স পঢ়িবা। তাৰপিছত 10:15 পৰা 11:30 বজালৈ ইলেক্টিভ ছাবজেক্টখন চাবা। এতিয়া ইলেক্টিভ ছাবজেক্ট বুলি কওঁতে যদি কাৰোবাৰ মেথমেটিক্স আছে, এডভান্স মেথমেটিক্স, চ' তেওঁলোকে এইখন ইলেক্টিভ ছাবজেক্টটো অলপ আগুৱাই দিব পাৰে বা ছ'চিয়েল চায়েন্সৰ ঠাইত ইলেক্টিভটো পঢ়িব পাৰে, যিহেতু এইটো অংক কৰিব লগা হয় তেনেকুৱাকে। গতিকে আৰু যিসকলৰ সংস্কৃত হওক বা আৰবিক হওক, তেওঁলোকে 10:30 বজাৰ পৰা 10:15 পৰা 11:30 বজালৈকে ষ্টাডি ইলেক্টিভ কৰিবা। ঠিক আছে, নিশ্চয় উপকৃত হ'ব বুলি ভাবিম যদি তোমালোকে ফ'ল' কৰা। যিসকলে ৰুটিনখন ভাল পাইছা, তোমালোকে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু যিসকলে নতুনকৈ আহিছা আৰু টিউচনৰ কথা গম নোপোৱা, তেনেবোৰ ছাত্ৰই যদি টিউচন ল'ব বিচাৰে, তেনেহ'লে টিউচন যিটো নাম্বাৰ আছে, এই নাম্বাৰটোত যোগাযোগ কৰি অনলাইন টিউচন ল'ব পাৰিবা।